আজি অষ্টমটো দিন অতিবাহিত হৈ গ'ল। অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কৰ্মৰত যিসকল শিক্ষক আছিল বিশেষ টেট উত্তীৰ্ণ হোৱা অৰ্থাৎ বিশেষ টেট কোৱালিফাইড 2021 এছ'চিয়েশ্যন যিটো আছিল সেই এছ'চিয়েশ্যনৰ আজি অনখন যিটো চলি আছিলে আমৰণ অনখন তাৰে অষ্টমটো দিন অতিবাহিত হৈ গ'ল। তো বন্ধুসকল আমি এইটো চেনেলৰ জৰিয়তে আপোনালোকক সময়ে সময়ে ভিডিঅ'বিলাক দি আছো আৰু প্ৰথম দিনৰ পৰাই ষ্টাৰ্ট কৰিছো মাজে মাজে ভিডিঅ'খিনি দি আছো। তো কেনেকুৱা সিচুৱেশ্যনত আছে এই প্ৰাৰ্থীসকল তেখেতসকলৰ কিছু কথা এইটো চেনেলৰ জৰিয়তে আপোনালোকলৈ তুলি ধৰাৰ চেষ্টা কৰিছো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যাতে অসমৰ চুকে কোণে এই কথাখিনি বিয়পি পৰে। ভিজন ডকুমেণ্টছ আছিল সেই ডকুমেণ্টছতো কথাখিনি উল্লেখ কৰিছিলে যে এই বিশেষ টেট প্ৰাৰ্থীসকল অৰ্থাৎ যিসকলে স্পেচিয়েল টেট কোৱালিফাই কৰিব তেখেতসকলৰ চাকৰিৰ কথা উল্লেখ আছিলে। কিন্তু এই প্ৰাৰ্থীসকলক এতিয়ালৈকে কোনো ধৰণৰ এংগেজমেণ্ট দিয়া হোৱা নাই আৰু এই বিশেষ টেট কোৱালিফাই প্ৰাৰ্থীসকলে যোৱা 17 তাৰিখৰ পৰা অনশনত বহিছে আৰু আজি অষ্টমটো দিন অতিবাহিত হৈ গ'ল। কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা আজিলৈকে তেনেকুৱা ধৰণৰ কোনো পজিটিভ সাইন অহা নাই। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিম আমাৰ সচলত যিসকল প্ৰাৰ্থীয়ে আমৰণ অনশনত বহি আছে তেখেতসকলৰ মুখৰ কিছু কথা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। তো যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শেষ কথা এইখিনি যেহেতুকে পূৰ্বৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতিশ্ৰুতি দিছিল যে যিসকল সৰ্বশিক্ষাৰ লগত জড়িত যিসকল বিভিন্ন কম্পনেণ্টত যিসকল শিক্ষকে কাম কৰি আছিল তেখেত বিশেষ টেট পাতিব আৰু সেই বিশেষ টেটত উত্তীৰ্ণসকলক বিশেষভাৱে স্পেচিয়েল ড্ৰাইভ দি তেখেতসকলক যেনেকৈ আমাৰ শিক্ষামিত্ৰসকলক নিযুক্তি দিছিল সেই হিচাপে আমাক নিযুক্তি দিও বুলি তেখেতে কৈছিল। আৰু তেখেত যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল তেতিয়া আমি বহু আশাৰে বাট চাই আছিলোঁ যে অতি অনতিবিলম্বে আমাক বিশেষভাৱে নিযুক্তি দি আমাক এই শিক্ষকৰ যিখিনি আমাৰ পয়ালগা অৱস্থা আমাৰ অসমত ছাত্ৰ অনুপাতে যে শিক্ষক নাই সেই পয়ালগা অৱস্থাটো দূৰ কৰিব বুলি আমি আশা কৰি আছিলোঁ। গতিকে আমি যিহেতু মুখ্যমন্ত্ৰীয়ে কথা দি আমাৰ কথা ৰখা নাই, আমি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ মৰিগাঁৱতে হওক বঙাইগাঁৱতে হওক ধেমাজি মাজুলী ডিব্ৰুগড় বিভিন্ন স্থানত আমাৰ সতীৰ্থসকলে লগ কৰোঁতে তেখেতে কৈছে যে অতি সোনকালে চিন্তা কৰিব আৰু বিশেষ টেটৰ কাৰণে তেখেতৰ টোপনি নাহে বুলি তেখেতে আমাক অৱগত কৰিছে। গতিকে আমি কাটো অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতসকলে আমাক অসমখন আগুৱাই নিবৰ কাৰণে এডভান্টেজটোৰ জৰিয়তে আগুৱাব বিচাৰিছে, কিন্তু শিক্ষা ব্যৱস্থাত যে এতিয়া ভয়ালগা অৱস্থা হৈ আছে এই শিক্ষকসকলে এই দুৰৱস্থা অনশন কৰি আছোঁ আমি নাখাই নবৈ আমাৰ ইতিমধ্যে কেইবাজনো শিক্ষক হস্পিটেলাইজ হৈ আছে, আমাক চাবলৈ তেখেতে অলপ আহৰি নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ আমাক এই অনশনস্থলীত তেখেত আহক আৰু তেখেত অনশনস্থলীত নহালৈকে আমি অনশন ভংগ নকৰোঁ। আমাক বিশেষভাৱে বিশেষ ড্ৰাইভৰ জৰিয়তে